নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ থাৰ্ড সেমিষ্টাৰ হিষ্টৰীৰ ইউনিট 3 ৰঞ্জিত সিঙৰ তত্ত্বাৱধানত শিখ শক্তিৰ উত্থান আৰু বিস্তৃতি পঞ্জাৱত ব্ৰিটিছ অধিগ্ৰহণ শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী 5 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এই ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি বিএ থাৰ্ড সেম হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাত গৈ তোমালোকে চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, সত্যবিলোপ নীতি। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 2, ইংগ ব্ৰহ্ম সম্পৰ্ক। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 3, ইয়াণ্ডাবু সন্ধি। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 4, ইংগ আফগান সম্পৰ্ক। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 5, ৰঞ্জিত সিঙৰ উত্থান। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
Question number 6. ৰঞ্জিত সিঙৰ অধীনত প্ৰশাসন ব্যৱস্থা উত্তৰটো তোমালোকে চাই লোৱা Question number 7. আফগান আৰু ব্ৰহ্মদেশৰ মাজত হোৱা যুদ্ধসমূহ উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা So মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি বিএ থাৰ্ড সেম হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিও চাব বিচৰা তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই লবা ধন্যবাদ